সো বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ'লৈ আহি গ'লোঁ আৰু এইটো ভিডিঅ'ত মই গৈ আছোঁ নাগালেণ্ডৰ এখন ধুনীয়া ঠাই তুলি। আজি গোটেই তুলিখন আপোনালোকক এক্সপ্ল'ৰ কৰি দেখুৱাম। সো চাই থাকক ধুনীয়াকৈ। এইকণটো ইমান ভিডিঅ' নবনাওঁ, চিধা হাঁহচৰাত তেল ডিপুৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিমগৈ। মানে কিয় এইকণটো ভিডিঅ' বনাই লাভ নাই। সো জাজিৰ পৰা ধুনীয়া ধুনীয়া ভিউ পাম, মানে ৰাস্তাটো সব দেখুৱাম ধুনীয়াকৈ। জাজি হৈ যাম যিহেতু, সো চাই থাকক ধুনীয়াকৈ। আৰু যদি ভাল পায় লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি আপোনালোকে যাম বুলি ভাবি আছে, ওচৰত যদি হিল ষ্টেচন বিচাৰি ফুৰিছে, সো এইটো ভিডিঅ' চাওক আৰু প্লেনটো বনাওক। সো লেটছ গেট ষ্টাৰ্টেড। আধা ঘণ্টামান ট্ৰেভেলিং কৰাৰ পাছত, মানে বাইকত দুগদুগিত অহাৰ পাছত এতিয়া আমি আহি পাই গ'লোঁ এইটো তেল ডিপুটোত। এইটো হাঁহচৰা তেল ডিপুত মানে শান্তনুৱে ৰিফিলিং কৰি আছে দুগদুগিত। ত' কেতিয়াবা অকণ দেখাবলৈ চেষ্টা কৰিম। ধুনীয়া ধুনীয়া ৰাস্তা আহিব এতিয়া। জাজিমুখত মানে মধুজাতি আমগুৰিলৈ যিটো ৰাস্তা বহুত ধুনীয়া, অকণ দেখাবলৈ চেষ্টা কৰিম। ত' চাইতে বহুত ধুনীয়া লাষ্টলৈকে ভিডিঅ'টো হেভি হ'বলৈ গৈ আছে। এতিয়া শান্তনু বাইকত বহি লওঁগৈ ধুনীয়াকৈ। তো এতিয়া আমি আহি পেলাই এয়া আমগুৰিলৈ যোৱা মেইন হাইৱেটো পাই গ'লোহি। অভাৰব্ৰিজ বনাই আছে ধুনীয়াকৈ পূৰা। এইবোৰ অভাৰব্ৰিজ বনাই আছে আপোনালোকে আৰু চাগে এবছৰমানৰ পাছত, এবছৰ আৰু 2-3 মাহৰ পাছত আহিলে অভাৰব্ৰিজত যাব লাগিব। চ' এইটো আমগুৰি যোৱা ৰাস্তা, চিধা আমি যাব লাগিব আমগুৰিৰ পৰা চাওঁ কি হয়। এইকণ মই চিনি নাপাওঁ, মেপ চাব লাগিব। চ' চাই থাকোঁ ধুনীয়াকৈ। এইকণ পূৰা ৰাস্তাটো বহুত ধুনীয়া, অকণ দেখাম আপোনালোকে চাব পূৰা। তো গাইজ একৰ্ডিং টু পোষ্টাৰ ইয়াৰ পৰা আছে আৰু মানে তাত যিখন মানে বেনাৰ মাৰি থৈছে, বেনাৰখন মতে ইয়াৰ পৰা 35 কিলোমিটাৰ। চ' চাওঁ কিমান সোনকালে কভাৰ কৰিব পাওঁ। তো ফাইনেলি উই আৰ এৰাইভিং আমগুৰি ষ্টেচন। মানে ইয়াৰ পৰা এতিয়া পোনে যাব লাগিব। এইটো আপোনালোকৰ আমগুৰি মৰিয়নি যিটো ট্ৰেইন ট্ৰেক, সেইটো এতিয়া ইয়াৰ পৰা যে আপোনালোকে এইফালে যায়, সেইটো আপোনালোকে পাবগৈ ধুধৰালি ৰুটটো গৈ পিনে আপোনালোকে গোলাঘাট যাব পাৰিব এইটো ৰাস্তাই। এনেকৈ গৈ থাকিব লাগিব পোনে চিধা আপোনাৰ গোলাঘাট টাউন পাবগৈ। আৰু এইপিনে পোনে গৈ থাকিলে নাগালেণ্ড, আৰু সিফালে গ'লে গম নাপাওঁ। সিফালে গ'লে আপোনালোকে নামটি চাইড পাবগৈ। চ' এতিয়া পোনে গৈ থাকিব আপোনাক মানে ষ্টেচনটোৰ পৰা। চ' পাই যাবগৈ ধুনীয়াকৈ। চক সেয়া মানে ইয়াত যিখন নাগালেণ্ড কহিমা যিখন ৰাজধানী নাগালেণ্ডৰ। চ' তুলি 10 কিলোমিটাৰ। ত' আমি চাওঁ য়েছ। ত' এইখন ৱেলকাম টু নাগালেণ্ড, এই ৱেলকাম নহয় কিবা, ৱেলকাম টু নাগালেণ্ডে। চ' গেট পাই গ'লোহি ধুনীয়াকৈ। ত' ইয়াৰ পৰা ধুনীয়াকৈ এটা যাব লাগিব। অফিচিয়েলি উই আৰ এণ্টাৰ্ড নাগালেণ্ডৰ এণ্টাৰ কৰিলোঁ। চ' এতিয়া গৈ আছোঁ তুলি। বেছি দূৰ নহয় ইয়াৰ পৰা, 10 কিলোমিটাৰ দেখাই দিছে মেপত। ত' সেয়াই একবাৰ নিউজত কেনেকুৱা Trying to stay strong and fake a smile until I look. তো গাইজ শান্তনে ইনষ্ট্ৰাকশ্যন দিছে পালচাৰ উঠিব নাই, ভয় কৰিছে মানে। ইজিলি উঠি যাব, একো দিগদাৰ নাই। মানে এতিয়া আমি নাগালেণ্ড বৰ্ডাৰৰ পৰা প্ৰায় 3-4 কিলোমিটাৰমান আহিলোঁ। আহি পেলাই ধুনীয়া এটা ভিউ পূৰা, মানে বেষ্ট পাহাৰ বেষ্ট ধুনীয়াকৈ পূৰা। যিও পাহাৰ আমি আগতে ঘৰৰ ওচৰৰ পৰা দেখি থাকোঁ। চ' আজি সেই পাহাৰটোতে পৰা উঠি আছোঁ ধুনীয়াকৈ। আপোনালোকে আহিব যদি ওচৰত আছে, মানে কোনো অকণমান যদি মানে এনেকুৱা যোৰহাটৰ ওচৰত যদি আছে, মানে যোৰহাটত থাকিলেতো এইফালেদি আহিব। একবাৰ আহিব আপোনালোকে, তুলি ওচৰতে আছে। মানে যিবোৰ কাকজান আমাৰ এৰিয়াত আছে। চ' বেছি দূৰ নহয়। চ' ওপৰৰ পৰা আপোনাক চাগে পুৰা গোটেইখন একদম পুৰা ধুনীয়া দেখিব। আপোনালোক ময়ো চাম, আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। চ' এনেকুৱা ৰাইডিং ব্লগৰ কাৰণে এবাৰ ৰাস্তা কোৱালিটি চাওক কেনেকুৱা হেভি, ক'তো গাঁত এটা নাই দেখিছেনে?
মানে মই য'ত য'ত গৈছোঁ নাগালেণ্ডৰ ত'ত মানে ক'তোৱে মানে একো ৰাস্তা ধুনীয়া কোৱালিটি পূৰা এইফালে মই গৈছোঁ ডিমাপুৰ গৈছোঁ চ' ডিমাপুৰতো ৰাস্তা পূৰা ধুনীয়া পূৰা ফুল টিপটপ ৰাস্তা এতিয়া আমি আহি পেলাই এটা চাৰিআলি পাই গ'লোহি এতিয়া ইয়াৰ পৰা চাওঁ মেপত চাবলৈ ভিউ পইণ্টটো কোনফালে আছে চব ভিউ পইণ্টটো দেখাবলৈ ন আপোনালোকক ইমান দূৰ যদি আহিছোঁ আৰু এইবোৰ দোকান ধুনীয়াকৈ আপোনালোকে চব দোকান পাই যাব দে ইয়াৰ এইটো ধুনীয়াকৈ কিবা এটা লিখি থৈছে এতিয়া মানে মই হেৰি নকৰোঁ প্ৰনাউন্সিয়েশ্যন নকৰোঁ যদি ভুল হৈ যায় এনে মানে বিবাদ হৈ যাব চ' এইপিনে যাব লাগিব ধুনীয়াকৈ যাম এতিয়া ধুনীয়াকৈ ভিউ পইণ্ট দেখাওঁ আপোনালোকক পাহাৰ চাওক এবাৰ গাইছ এইফালে পাহাৰ আমিও পাহাৰতে আছোঁ চবফালে পাহাৰ সেইফালে পাহাৰ সেইটো এটা টিকলা ঘৰ পাহাৰৰ ওপৰত দেখি যেনে গাইছে সেইটো আপোনাৰ আহি আছে গাড়ী গৈ আছে গাড়ী চবতে পাহাৰ গৈ থাক মই ফোনটো লগাই লৈছোঁ তো আগত এতিয়া দুটা ৰাস্তা হৈ গ'ল কোনটো ৰাস্তা যাবি এতিয়া চাই ল আগত দুটা ৰাস্তা হৈ গ'ল এইফালে আকৌ বৈ সেইটো চা অঁ ব'ল মেপ চাই যাবলগীয়া আছে মানে পাহাৰত মানে মেপৰ প্ৰব্লেম মানে বস্তুটো অলপ কেলৈ কৈছোঁ মানে দুটা তিনিটা ৰাস্তাত ধেৰ হৈ যায় ন মেপেও মানে পটককৈ হেৰি কৰিব নোৱাৰে আৰু ইয়াততো আপোনালোকে যদি এয়াৰটেল চিম লৈ আহে তেন্তেতো এয়াৰটেল চিম গোটেই ব্লকে হৈ যাব মানে চিমটোৱে মানে বন্ধ হৈ যায় এয়াৰটেলৰ চ' এতিয়া ধুনীয়াকৈ যাওঁ মানে একো ক'বলৈ ভাষা পোৱা নাই মানে পৰিৱেশ চব কি ধুনীয়া হেভি য'ত ত'ত পাহাৰ মানে য'ত ত'ত নহয় গোটেইখনেই পাহাৰ দে আৰু সেইখন ৱেলকাম টু তুলিৰ গেটখন একে জেগাতে অকৰে পকৰে ঘূৰি ফুৰিছোঁ মানে ওপৰদি উঠিলোঁ সেইফালে নহয় মেপেও ধোকা দিলে আমাক সেই মানুহজনৰ কথা শুনি আকৌ এইটো ৰাস্তালৈ যাব লাগিব আকৌ সুধিছোঁ মানে মানুহ দুজনক চ' মানুহ দুজনে এইফালে যাবলৈ কৈছে চাওঁ গৈ থাকোঁ কিমান দূৰ কি কয় মানে পূৰা ঘটালা হৈ গৈছে পূৰা মেপৰ আশাটো আপোনাক নাহিব খানা কথা ইয়াত মেপেও মানে আপোনালোকক ধোকা দি দিব ধেৰ ৰাস্তা পূৰা কোনোবা চিনাকি আছে লৈ আহিব চিধা আপোনালোকে জল্দি যাওক মেপৰ আশাত নাযাব দেই व्यू पॉइंट का तो पता नहीं बट ये व्यू देखिए आप लोग कितना हैवी है पूरा ऐसे नीचे हमारे दोस्त लोग खड़ा है এতিয়া মানে আমাৰ লগৰে ইয়াত চাবলৈ গৈছিলে তাক চাওঁগৈ এতিয়া সি ভিউ পইণ্ট চাবলৈ গৈছিলে এতিয়া মই তাক চাবলৈ গৈ আছোঁ খালি গাইছ আমি অসমত সমতলত খোজকাঢ়ি থকা সেই পাহাৰত খোজকাঢ়ি বেয়া পূৰা হেভি জোৰ লাগিছে মানে হেভি আৰু দেই জেগাবোৰ কেনেকুৱা ধুনীয়া গোটেইখন পাহাৰ
তো এতিয়া আমি আহি পাই গ'লোহি তুলি টাউন, কিন্তু এতিয়ালৈকে আমি ভিউ পইণ্টটো বিচাৰি পোৱা নাই। লোকৰ ভিডিঅ' চাই আহিলে এনেকুৱা হ'ব। লোকৰ ভিডিঅ'ত দেখিলোঁ এটা ভিউ পইণ্ট বিচাৰি বিচাৰি হাবা ধৰি খাই গৈছোঁ। তুলি টাউন পালোহি আহি পেলাই, কিন্তু ৰাস্তা বহুত হেভি, মানে ক'ব লাগিব কিন্তু দেই, মেইনটেনেঞ্চ কৰিছে কিন্তু ৰাস্তা। ভিউ পইণ্ট মাৰো বুলি ভিউ চাওক কেনেকুৱা হেভি। ইমান দূৰ পৰা দৌৰি দৌৰি আহিছোঁ ওপৰলৈকে, এতিয়া অকণ ওপৰলৈ যাওঁ। পাহাৰত উঠি আছোঁ, সেই আগলৈ অকণ মুকলি টাইপত আছে। আমি সেইকণকে ভিউ পইণ্ট বনাই দিম পৰা। এতিয়া গৈ আছোঁ ওপৰলৈ। কথা কিন্তু মানে ক'ব লাগিব, অলপ টাইম আগলৈকে আমি সমান জেগা আছিলোঁ ন অসমত, আমগুৰিলৈকে। চ' এতিয়া আহিয়ে পূৰা পাহাৰ, যিটো পাহাৰত মানে আমি উঠিবলৈকে পোৱা নাই। মানে দিছ ইজ আৱাৰ ইণ্ডিয়া, মানে য'ত মানে অকণমান দূৰত মানে জিঅ'গ্ৰাফিয়ে চেঞ্জ হৈ যায়, ভাষা সাহিত্য চেঞ্জ হয়, লগে লগে জিঅ'গ্ৰাফিও চেঞ্জ হৈ যায়, কথাই ওলোৱা নাই গাইছ। আৰু আজি ভিডিঅ'টোত বেছি কথা ক'ব পৰা নাই, কাৰণ মানে বাইকত আহিছোঁতো, মাতটো ফাটি গৈছে আপোনালোকে যদি কথা চথা কৈ থাকোঁ ভিউটো নাপাব। চ' আজি ভিউ এনজয় কৰিব, বেছি কথা নক'লোঁ। পূৰা তামোলৰ খেতি পূৰা। চ' এতিয়া ধুনীয়াকৈ ওপৰলৈ উঠি লওঁ, ওপৰ আপোনাক দেখাইছোঁ পূৰা। Look at this view, guys. সঁচাকৈ বেষ্ট। পাহাৰ, সেইটো পাহাৰ, সেই ওপৰত ডাম্পাৰ নেকি? অঁ, ডাম্পাৰ জেচিবিয়ে কাম কৰি আছে। এইতে পাহাৰ। সেই আমাৰ লগকেইটা ওপৰলৈ উঠি গৈ আছে। মানে ইয়াতে ৰৈ দিলোঁ, মানে ইয়াৰ পৰা বাইকত মানে অলপ সূৰ্য যাবলৈ অসুবিধা আৰু ভালকৈ ভিডিঅ' নাহে। চ' ৰৈ লৈছোঁ আৰু আপোনালোকে এই ধুনীয়া ঘাটিটো দেখাবলৈ লৈছোঁ। পটককৈ আমাৰ লগৰ এটাই ক্ৰেছ হৈ গ'ল। ক'ৰ পৰা উঠি ক'ৰ পাইছোঁ চক না গাইছ। এক্সট্ৰিম ভিডিঅ', চবেই চাগে ভিডিঅ' বনায়, কিন্তু আজিলৈকে চাগে এইকণ জেগালৈ কোনো অহা নাই। এবাৰ চাওকচোন আমিয়ে কিমান ওপৰত আছোঁ, আৰু সেই ডাম্বাৰখন আমাতকৈ ওপৰত আছে যেন ডাম্বাৰখন, সেইখন আপোনালোকে বহুত এইটো ভিউ পূৰা ভিউ পইণ্টতকৈ কম হ'ব নোৱাৰে কেতিয়াও। চাই লওক কি চালিয়া। আমি হৈ তাৰপৰা আহি আছিলোঁ গাইছ, সৈতে উঠি এনেকৈ নাই সৈ তাৰপৰা আহি আছোঁ আমি। সৈ যে ৰাস্তা দিছে গাইছ আপোনালোকে, গাইছ সেই যে ৰাস্তা দিছে, ৰাস্তাটো যে সেই ৰাস্তাটোৰ পৰা আহিছোঁ। এনেকৈ আহি এনেকৈ পাই গ'লোঁ এজোপা বৰগছৰ ওচৰত। পূৰা ধূলি চক গাইছ। গাইছ একবাৰ চক নাই গ'লে আৰু মই ভিডিঅ' বনাব পৰা অৱস্থা নাথাকোঁ কেতিয়াও। অথনি সেইটো ৰাস্তাত আহি আছিলোঁ, কিন্তু আমি ভুল হ'ল বুলি ঘূৰি গৈছিলোঁ, সেই ঘৰটোৰ পৰা আমি ঘূৰি গৈছিলোঁ। আকৌ উভতি আমি পাহাৰতে দি উঠি আহিছোঁ। এতিয়া চাওঁ সিহঁতে কি কৰে, মানে ইমানে আৰু, কিন্তু ভিউ বহুত হেভি পাব।
আপোনালোক যদি আহিব বিচাৰিছে আহিব, ভাল বাইক লৈ আহিব আৰু এক্সপিৰিয়েঞ্চ থকা ড্ৰাইভাৰ লৈ আহিব, দেন আপোনালোকে আহি যাব। আৰু এটা কথা মন কৰিব, যাতে পাহাৰবোৰত মানে ডাম্পাৰ চাম্পাৰ পূৰা আহিছে, চ' টাৰ্ণিংকেইটা যেতিয়া আপোনালোকে ক্ৰছ কৰিব, টাৰ্ণিংকেইটা চাব, ডাম্পাৰ চাম্পাৰৰ পৰা অকণ সাৱধান আৰু বেলেগ একো নাই, কিন্তু আপোনালোকে পাৰিব। ৰাস্তা বহুত ধুনীয়া, কিছু কিছু জেগাত বেয়া, মানে কনষ্ট্ৰাকশ্যন চলি আছে, যেনেকৈ এইখন জেগা কনষ্ট্ৰাকশ্যন চলি আছে তেনেকৈ আৰু, চ' একো নাই, অকণমান বেয়া থাকিবই। চ' এবাৰ ধুনীয়া ভিউটো এনজয় কৰক, মানে বেষ্ট জেগা আৰু ওচৰতে যদি হিল ষ্টেচন লাগে, ওৱান অফ দ্য বেষ্ট। বেছি দূৰ নহয় আমাৰ যোৰহাটৰ পৰা, চ' আহিব পাৰে আপোনাক।